অষ্টম সাব জুনিয়ৰ আন্তঃজিলা ৰোলবল চেম্পিয়নশ্বিপৰ সফল সামৰণি ল'ৰাৰ শাখাত কামৰূপৰ শিৰত চেম্পিয়নৰ মুকুট ছোৱালী শাখাত গুৱাহাটীৰ খিতাপ দখল যোৱা 19 জুলাইৰ পৰা দিছপুৰস্থিত ৰুদ্ৰসিংহ ৰোলবল গ্ৰাউণ্ডত অনুষ্ঠিত অষ্টম সংখ্যক সাব জুনিয়ৰ আন্তঃজিলা ৰোলবল চেম্পিয়নশ্বিপ 2025 সোমবাৰে আবেলি সফলভাৱে সামৰণি পৰে অসম ৰোলবল সন্থাৰ অধীনত তথা কামৰূপ মেট্ৰ ৰোলবল সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বিগত 3টা দিনত 11খন জিলাৰ ৰোলবলাৰে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন ল'ৰাৰ শাখাত তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেলত ডিব্ৰুগড়ক হৰুৱাই চেম্পিয়নৰ মুকুট পিন্ধিলে কামৰূপে ৰোমাঞ্চকৰ মেচত 11-9 গ'লৰ ব্যৱধানত জয়ী হয় কামৰূপ আনহাতে ল'ৰাৰ শাখাত তৃতীয় স্থান অধিকাৰ কৰে কামৰূপ মেট্ৰ জিলাই ইফালে ছোৱালী শাখাৰ ফাইনেলত কামৰূপক হৰুৱাই খিতাপ দখল কৰে গুৱাহাটীয়ে তীব্ৰ উত্তেজনাপূৰ্ণ মেচত 13-7 গ'লৰ ব্যৱধানত জয়ৰ মালা পিন্ধিলে গুৱাহাটীয়ে আনহাতে কামৰূপ মেট্ৰ জিলাই অধিকাৰ কৰে তৃতীয় স্থান সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল অসম পুলিচৰ AIGP প্ৰণৱজ্যোতি গোস্বামী জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মন কামৰূপ মেট্ৰ ৰোলবল সন্থাৰ সভাপতি প্ৰিয়তনু বৰুৱা আদি বিশিষ্ট ব্যক্তি অতিথিসকলে ফাইনেলৰ ৰোমাঞ্চকৰ মেচ উপভোগ কৰাৰ লগতে বিজয়ী খেলুৱৈসকলক মেডেল আৰু ট্ৰফি প্ৰদানেৰে কৰিলে উৎসাহিত ৰোলবল আচলতে এটা খুব ফাষ্ট ডেভেলপিং এটা স্পৰ্ট এতিয়া ইয়ং জেনেৰেশ্যনৰ মাজত খুব পপুলাৰ হৈছে আৰু অসমতো লাহে লাহে ৰোলবলে গ্ৰাস কৰি দিছে অসমৰ ৰোলবল খেলুৱৈ ইতিমধ্যে কেইবাটাও তেওঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিছে ছিনিয়ৰত খেলিছে জুনিয়ৰত খেলিছে সৌখিনা জুনিয়ৰ বিশ্বকাপত অসমৰ 3জন খেলুৱৈ প্ৰতিনিধিত্ব কৰিছে খুব ভাল খবৰ আশাৰ খবৰ এইখন ক'ৰ্টৰ পৰা গৈ তেওঁলোকে ৰোলবলক প্ৰতিনিধিত্ব কৰি দেশক প্ৰতিনিধিত্ব কৰিছে আৰু মই ভূমিধৰ বৰ্মনৰ শলাগ ল'ম এই সংগঠনৰ সাধাৰণ সম্পাদক তেওঁৰ চেষ্টাত আৰু এই টীমটোৰ চেষ্টাত এই খেলুৱৈসকল খুব ওলাই আহিছে খুব সুন্দৰভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলে ইয়াত অংশ ল'লে আৰু ইয়াত আহি আচলতে অনুভৱ কৰিব পৰা যায় কিমান খেলুৱৈ আচলতে ইয়াত জড়িত হৈ আছে গতিকে মই আশা কৰোঁ অসমত ৰোলবলৰ খুব সুন্দৰ এটা ভৱিষ্যত আছে বুলি ভাবিছোঁ আৰু অসম ৰোলবল সন্থাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমান এখন ধুনীয়াকৈ টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ কাৰণে আৰু বিজয়ী দল আৰু বিজয়ী দল আটাইকেইটা দলৰ খেলুৱৈক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে এই যিখন কোৰ্ট এইখন চৰকাৰে বনাইছে মই অসমৰ ক্ৰীড়া বিভাগক এটা আৰ্জি আছে যে এইখন অলপ মেৰামতিৰ প্ৰয়োজন আছে দেখিছোঁ মই আশা কৰিছোঁ যে এই ক্ষেত্ৰত আমাৰ ক্ৰীড়া সঞ্চালকালয়ে হওক অসমৰ ক্ৰীড়া বিভাগে হওক এই ক্ষেত্ৰত অলপ গুৰুত্ব দিব যাতে আমি আৰু ভাল খেলুৱৈ সৃষ্টি কৰিব পাৰোঁ নাই ইমান বতৰ প্ৰতিকূল ইমান গৰমৰ মাজত আহি 3 দিন ইয়াত আছে মই জনাত 11টা টিম ইয়াত জইন কৰিছে কণ ল'ৰা ছোৱালী সাব জুনিয়ৰ প্ৰতিযোগিতা যিহেতু যথেষ্ট পজিটিভ চিনাৰিও এটা মই আশা ৰাখিম যে এতিয়ালৈকে যিখিনি ইয়াৰ প্ৰসাৰ হৈছে আৰু ভৱিষ্যতে আৰু অধিক হ'ব এই খেলটো যথেষ্ট ফাষ্ট খেল আৰু সৰু ল'ৰা ছোৱালীৰ পৰা ইয়ং জেনেৰেশ্যনত ফাষ্টনেছৰ প্ৰতি এনেও এটা আকৰ্ষণ থাকে গতিকে এই খেলে আৰু প্ৰসাৰ লাভ কৰিব আৰু ইয়াৰ লগত যুক্ত কৰ্মকৰ্তাসকল তেওঁলোকে খুব চিৰিয়াছলি এই খেলটো প্ৰমোট কৰাত তেওঁলোক লাগি আছে বিগত বহু বছৰ ধৰি মই আশা কৰিম অসমৰ এতিয়াৰ যিটো এতিয়াই ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটতো আমাৰ অসমৰ যি ৰোলবল প্লেয়াৰৰ মান এইটো যথেষ্ট উন্নত আৰু অধিক প্লেয়াৰ এনেকৈ ইণ্টাৰনেশ্যনেলি তেওঁলোক ৰিকগনাইজড হ'ব ভাল খেলিব পাৰিব মোৰ শুভেচ্ছা থাকিল আৰু এই গ্ৰাউণ্ডখন আৰু যাতে অধিক উন্নত হয় এই গ্ৰাউণ্ডখনত আৰু অধিক প্লেয়াৰ আহে আৰু মই আৰু এটা আশা ৰাখিম যাতে গুৱাহাটীত এনেকুৱা গ্ৰাউণ্ড আৰু কিছু গঢ়ি উঠে যাতে প্লেয়াৰসকলে এটা প্ৰপাৰ এটা এনভাইৰনমেণ্ট পায় খেলাৰ তেওঁলোকৰ প্ৰেক্টিছৰ কাৰণে ইফালে প্ৰতিযোগিতাখনত নগাঁও দলে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে শ্ৰেষ্ঠ ফেয়াৰ প্লে দলৰ সন্মান আজুৰি আনিলে তিনিচুকীয়াই তদুপৰি ল'ৰাৰ শ্ৰেষ্ঠ খেলুৱৈ জৈষ্ণৱ শৰ্মা আৰু ছোৱালীৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে তাচি ৰুংটায়ে সেইদৰে ল'ৰাৰ শাখাত কুশাগ্ৰা গগৈয়ে আৰু ছোৱালীৰ শাখাত ধ্ৰুৱী মহন্তই অৰ্জন কৰে শ্ৰেষ্ঠ গলকিপাৰৰ সন্মান আনহাতে ল'ৰাৰ শাখাত সুশান্ত গগৈয়ে আৰু ছোৱালীৰ শাখাত দ্ৰশথী দেৱীয়ে দখল কৰে শ্ৰেষ্ঠ স্কোৰাৰৰ ট্ৰফি প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে ছ'চিয়েল মিডিয়া হওক বা সংবাদ মাধ্যমক এই অনুষ্ঠানখিনি নহ'লে আমাৰ এই গেমটো চালুকীয়া অৱস্থা থাকিলে সেইখিনি সহায় সহযোগ আপোনালোকৰ পাইছোঁ আৰু এইটো আমাৰ 8 সাব জুনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰোলবল চেম্পিয়নশ্বিপ এই টুৰ্ণামেণ্টৰ পৰা আমি
নেশ্যনেল যি 25 to 28 অক্টোবৰত আগ্ৰাত অনুষ্ঠিত হ'ব নেশ্যনেলত আমি ইয়াৰ পৰা প্লেয়াৰ চিলেক্ট কৰিম আৰু যোৱাবাৰো আমাৰ ৰেকৰ্ড ভাল আছিল আণ্ডাৰ 14 গাৰ্লছ চেম্পিয়ন আছিল আণ্ডাৰ 11তো গাৰ্লছ চেম্পিয়ন আণ্ডাৰ 14 বয়জো আমাৰ ব্ৰঞ্জ মেডেলিষ্ট আছে গতিকে এইবাৰো আমি ভাবিছোঁ আমাৰ যিটো ট্ৰেণ্ড সেই ট্ৰেণ্ডটো আমি অব্যাহত ৰাখিব পাৰিম চিভিলিটি মানে চক আপুনি আজি যিটো জেনেৰেশ্যন চলিছে এই জেনেৰেশ্যনত না মা দেউতাকৰ কথা শুনে না গুৰুৰ কথা কাৰো কথা নুশুনে তো সেই ল'ৰা ছোৱালীখিনিক আমি ধৰি ৰাখিবলৈ এটাই মাধ্যম হ'ল এইটো স্পৰ্টছ আপুনি আবেলি 2-3টাৰ পৰা স্কুলৰ পৰা যেতিয়া ঘৰ আহি পায় ঘৰৰ আহি পোৱাৰ পিছত যে 5টা বজালৈ বা 6টা বজালৈ যিখিনি টাইম ফ্ৰী টাইম থাকে সেই ফ্ৰী টাইমখিনি তেওঁলোক মানে মিছইউজ হয় বা বিভিন্ন বিপদগামী হয় সেই ল'ৰা ছোৱালীখিনিক আমি ভাবোঁ যে আপুনি ভৱিষ্যত কি হ'বতো পিছৰ কথা ফিজিকেলি মেণ্টেলি ষ্ট্ৰং কৰিবৰ কাৰণে এভৰি চিলড্ৰেনক স্পৰ্টছ ফিল্ডত পঠিয়াব লাগে মাক বাপেকে আৰু সেইটোৱে আপোনাৰ ভৱিষ্যতত ভাল প্লেয়াৰ হ'ব পাৰে বা ভাল এছেট হ'ব পাৰে দেশৰ সম্পদ ৰাজ্যৰ সম্পদ হ'ব পাৰে সেইটো ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত দুপদুপে আগবাঢ়ি যাওক অসমৰ ছাব জুনিয়ৰ পৰ্যায়ৰ ৰোল বলাৰ আগন্তুক ছাব জুনিয়ৰ নেশ্যনেলৰ বাবে অসম দলটো হৈ উঠক দক্ষ আৰু অপ্ৰতিৰোধ্য ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগৈ স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in